আকৌ আহিল অসমীয়াৰ হেপাহৰ ৰঙালী বিহু ঢোল পেপাৰ মাতেৰে মুখৰিত হৈ পৰিছে আকাশ বতা আৰু বিহুটিক আদৰিবৰ বাবে এতিয়া অসমীয়াৰ মাজত সীমাহীন ব্যস্ততা কোনোৱে যদি ঢোলৰ আখৰা কৰিছে কোনোৱে কৰ্মশালাত ব্যস্ত হৈ পৰিছে উদালগুৰি পৰিৱেশ দেখুৱাম উদালগুৰি বৰজলা বিহুৱা দল এনেধৰণে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে বিহু কৰ্মশালাত যোগদান কৰিছে বৰজলা বিহুৱা দলে 14 দিনীয়াকৈ বিহু আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিছে প্ৰাঞ্জল ডেকা আৰু বিষ্ণু চেত্ৰী কৰ্মশালাত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আগবঢ়াম আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী চৌদিশেই ঢোল পেপাৰ গগনাৰ মাতেৰে মুখৰিত হৈ পৰিছে এই দৃশ্য হৈছে টঙলাৰ বৰজলা বিহুৱা দলৰ উদ্যোগত কণ কণ মইনাহঁতক এইদৰে আচলতে বিহুৰ বিহুৰ আদিপাত শিকোৱা হৈছে বিহুৰ নীতি কি বিহুৰ আদৰ্শ কি আচলতে এইদৰে শিকোৱা হৈছে আৰু এই দৃশ্য হৈছে টঙলাৰ যি চহৰৰ নিলগত থকা দৰং মহাবিদ্যালয়ৰ ফিল্ডত এইদৰে আচলতে বিহু নাচ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে মোৰ লগত এই মুহূৰ্তত আসলে যি টঙলা অঞ্চলৰ অবিভক্ত উদালগুৰি দৰঙত আসলে বিহুৰ কণ কণ শিক্ষাৰ্থীসকলক শিকাবলৈ এক প্ৰয়াস কৰি আছে আসলে প্ৰাঞ্জল আছে মোৰ লগত কেনেকুৱা অনুভৱ প্ৰতি বছৰে আপুনি এইদৰে আসলে কণ কণ শিশুসকলক বিহুৰ আদিপাত শিকাবলৈ চেষ্টা কৰা হৈছে কেনেকুৱা অনুভৱ হয় খুবই ভাল অনুভৱ আসলতে কণ কণ ল'ৰা ছোৱালীখিনি আমাৰ জাতীয় আৱেগ আমাৰ স্বাভিমান বিহুটোৰ বিহু নাচ বিহু নাম বিহুৰ নৃত্য শিকাবলৈ পাই নিজে নথৈ আনন্দিত হওঁ আৰু যিধৰণে নেকি আগুৱাই দিয়ে তেনেকৈ খুবেই ভাল লাগে আচলতে অভিভাৱকখিনি আচলতে নিজৰ কণ কণ ল'ৰা ছোৱালীখিনিক বিহু শিকাৰ যি নেকি আগ্ৰহ সেই আগ্ৰহ তেওঁলোকৰ বঢ়াই তুলিবলৈ এইখন মঞ্চত আমাক সহযোগ আগবঢ়াইছে সিহঁতে আগবঢ়াই আহিছে আৰু তাৰ বাবে আমি বৰজলা বিহুতে যি নেকি উদ্যোগ লৈ আহিছোঁ এই উদ্যোগ আমি বিগত বছৰতে এইবছৰ লৈছোঁ আৰু যথেষ্ট সংখ্যক শিক্ষাৰ্থী আমি সঁহাৰি পাবলৈ সক্ষম হৈছোঁ এইদৰে আচলতে যি টঙলাৰ যি নৰ্থ দৰং কলেজত আচলতে যি প্ৰাঞ্জল ডেকা নামৰ ল'ৰা যুৱকজনে আচলতে ওদালগুৰি আৰু দৰং জিলাৰ কণ কণ যি শিক্ষা ছাত্ৰ ছাত্ৰীসকলক বিহুৰ একচুৱেলি আদিপাত প্ৰতি বছৰে আচলতে এইদৰে শিকায় আৰু ইয়াৰ পৰা বহু বিহুৱতীও আচলতে ওলাই গৈছে এইদৰে আচলতে তেওঁ শিক্ষা দিয়াৰ এক প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে খবৰ অব্যাহত ৰাখিম সময় পুনৰ এটি বাণিজ্যিক বিৰতি Strong নহয় Maithan Strong Maithan Steel निर्माणर मानदंड राइजिंग इंडिया का मेरे लिए मतलब है देश के 125 करोड़ लोगों के स्वाभिमान का राइज होना देश के आत्मगौरव का राइज होना आज पूरा विश्व भारत के इस उदय को राइजिंग इंडिया को मान दे रहा है सम्मान दे रहा है ये राइजिंग इंडिया की एक ऐसी तस्वीर है जिस पर हर हिंदुस्तानी को गर्व होगा Poonawalla FinCorp presents News 18 Rising India Real Heroes 29th and 30th March on News 18 Network presented by Poonawalla FinCorp Limited Enabling Dreams Team Network
16 channels, 15 languages, 26 states, 1,200 plus reports. প্ৰশিক্ষক শৈলেন গগৈ বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰিছে কিশোৰ-কিশোৰীসকল। এইকাৰণে কৰিছো কাৰণ আগতে এবাৰ আমাৰ পইচা লৈ কৰা হৈছিল, বহুতে নোৱাৰে পইচা লৈ সামৰ্থ্যবান নহয় আমাৰ ইয়াতে, আৰু বহুত বিভিন্ন অঞ্চলৰ পৰা আহিছে, আমাৰ পলাশবাৰী, জালুকবাৰী, তেতেলীয়া, এনেকে বহুত বিভিন্ন অঞ্চলৰ পৰা আহিছে, আৰু সেইকাৰণে মোৰ ভাল লাগিছে। 300 মানৰ আৰু এনেধৰণে ব্যস্ত হৈ পৰিছে সকলো। নগাঁও জিলাৰ হাতীচুং মৌজা ব্ৰাহ্মণ গাঁৱৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো এতিয়া বিহু আদৰিবৰ বাবে প্ৰস্তুতি তুংগত তুলিছে। উল্লেখযোগ্য যে শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিগত 7 বছৰ ধৰি অসমৰ বিভিন্ন মঞ্চত হুৰাই লাহৰি শীৰ্ষক বিহুৰ লগতে লোকবাদ্যৰ অনুষ্ঠান পৰিৱেশন কৰি সমাদৰ লাভ কৰি আহিছে। এইবাৰো বিহুত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে শিল্পীসকল। বৰ্তমান পূৰ্ণগতিত চলিছে আখৰা। মঞ্চত আমাক লগ পাবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব। আমি আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে আমাৰ ল'ৰা-ছোৱালীখিনি আমি প্ৰতিভা বিকাশ কৰা। কিমান শিল্পী আছে আপোনালোকৰ ইয়াত? আমাৰতো এনেই ধৰক প্ৰায় 50 জনৰ ওপৰত আছে শিল্পী, আমাৰ ল'ৰা-ছোৱালীৰ পৰা ধৰি বা আমাৰ অন্যান্য শিল্পীসকল। কিছু সংখ্যক ল'ৰা-ছোৱালী আজিও আহিব পৰা নাই, আহিব। আমি এনেকৈ আগবাঢ়ি গৈ আছোঁ বিহুলৈকে। আমাৰ বসন্তৰ চৌপাশ মুখৰিত কৰি চেনেহৰ প্ৰতীক কপৌ ফুলে এতিয়া মুখৰিত কৰি তুলিছে সৰ্বত্ৰে। বজালীৰ ভৌকামাৰী গাঁৱত অৱস্থিত 100 বছৰীয়া বৃহৎ আকৃতিৰ এজাৰ গছৰ ডাল পাত এতিয়া দেখিবলৈ পোৱা নাই, কাৰণ বসন্তকালত কেওফালে ৰূপে গোন্ধে আমোল মলোৱা প্ৰকৃতি ৰাণীক মতলীয়া কৰি গছডালৰ ডাল পাত সকলোতে এতিয়া এনেধৰণে কপৌ ফুল ওলমিছে। আৰু এনেধৰণৰ এটা সৌন্দৰ্য দেখি বাটৰুৱাও ৰৈ গৈছে। আমি দেখুৱাইছোঁ খুব সুন্দৰকৈ এনেধৰণে গছজোপা দেখিবলৈ পোৱা গৈছে। লমালমে থোপা থোপে কপৌ ফুল লাগিছে। আমাৰ সংবাদদাতা ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক প্ৰতিবেদন। অতি চেনেহৰ কপৌ ফুল বসন্তকালৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যি হাবি বননিৰ যি গছ আছে, এই গছসমূহত দেখিবলৈ পোৱা যায় কপৌ ফুল। কিন্তু পাঠশালাৰ সমীপতে থকা ভৌকামাৰী গাঁৱৰ 100 বছৰীয়া এজাৰ গছত এতিয়া দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ কপৌ ফুল। দৃশ্য দেখিলে সঁচাকৈয়ে বাটেৰে যোৱা প্ৰতিজন ব্যক্তিয়ে এবাৰ হ'লেও ঘূৰি চায় এই গছজোপালৈ। আৰু এই গছজোপাৰ যি কপৌ ফুলসমূহ মই নিজে দৰ্শকক পোনে পোনে দেখুৱাইছোঁ। আৰু যি কপৌ ফুল এই অঞ্চল এই স্থানৰ যিসকল লোক বা বাসিন্দা, এই বাসিন্দাসকলে কিন্তু সংৰক্ষণ কৰি ৰাখিছে। প্ৰতি বছৰে এই গছডালত এনেধৰণে কপৌ ফুল লগা পৰিলক্ষিত হয়। আৰু দৰাচলতে যি বিহুৰ সময়ত নাচনীসকলে খপাত লোৱাৰ কাৰণে এই কপৌ ফুল ব্যৱহাৰ কৰে। আৰু এই কপৌ ফুলৰ যি সুগন্ধ, এই সুগন্ধই এই ভৌকামাৰী অঞ্চলৰ চাৰিওফালে এক সুগন্ধি পৰিৱেশ প্ৰস্তুত কৰি তোলে। আৰু ইয়াৰ সমান্তৰাল আমি জানিব বিচাৰিম, স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু এই 100 বছৰীয়া গছডালত এনেদৰে হাজাৰ হাজাৰ কপৌ ফুল আমি দেখিবলৈ পাইছোঁ। কি কয়? 100 বছৰৰ বেছি হ'ল, কম হোৱা নাই। আমি সংগ্ৰহ হৈ ৰাখি আছোঁ, কাকো নিবা দিয়া নাযায়, যে পৰিৱেশটো বেয়া হৈ যায়। এতিয়া ফুলাৰ কাৰণে পৰিৱেশটো ভাল হৈ আছে, সেইকাৰণে সংগ্ৰহ কৰা যায়। এইখিনিয়ে ক'ব লাগে, আৰু বেছিকৈ ক'ব লগা নাই। হয়, আৰু মহিলা আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু বিহুৰ সময় আপুনি বিহু গাব জানে, অকণমান এটা কলি জানে, কিন্তু এই যে কপৌ ফুল, এই কপৌ ফুল যেতিয়া ফুলে তেতিয়া কেনেকুৱা লাগে আপোনাৰ? ভাল লাগে। সংৰক্ষণ কৰিছে গছডাল। এই কপৌ ফুল ছিঙেনে আপোনালোকে? নাই নিচিঙো। ক'ৰ পৰা আহে বাইদেউ? চাবলৈ আহেনে মানুহ? আহে বহুত, তাৰমানে বহুত ৰাজ্যৰ পৰা আহে, দূৰ দূৰণিৰ পৰাই মানুহ অহা যায়। কিন্তু এই ফুলবিলাক ছিঙিলে দেখিবলৈ ভাল লাগে বা নাই এনেকুৱা।
আৰু এটা অতি সুন্দৰ দৃশ্য আমি দেখুৱালো আৰু এনেধৰণে এতিয়া বিহুৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে মাজত মাথো আৰু কেইটামান দিনহে আছে গতিকে ৰহাটো একে পৰিৱেশে বিৰাজ কৰিছে ঢোল পেপাৰ মাতত মুখৰিত হৈ পৰিছে আকাশ পতা ৰহাৰ অংকুৰ জ্যোতি বিহুৱা দলৰ উদ্যোগত 19 মাৰ্চৰ পৰা বিহু কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু সেয়া ইতিমধ্যে সামৰণি পৰিছে কৰ্মশালা সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ লাভ কৰা কণ কণ শিশুৰ পৰা আদি কৰি যুৱতীসকলেও বিহু নৃত্য প্ৰদৰ্শন কৰে বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আজি আমাৰ ৰহাৰ যি বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে 19 তাৰিখৰ পৰা 26 তাৰিখলৈ আহি আমি শেষৰ দিনত উপনীত হৈছোঁ যিসকল প্ৰশিক্ষকসকল আহিছিলে সেইসকলে বহু কষ্ট স্বীকাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিছিলে সেয়েহে এতিয়া বৰ্তমান প্ৰদৰ্শন হৈ আছে আৰু ৰাইজৰ আৰু কেৱল নাচনী বা ঢুলীয়া বুলিয়ে নহয় ঢোল বনোৱা বা ঢোল নিৰ্মাণ কৰা লোকসকলো এতিয়া ব্যস্ত গহপুৰৰ চেংমৰা বাদ্য ভাণ্ডাৰত ঢোল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এতিয়া নিৰ্মাতাসকল বিধে বিধে সৰুৰ পৰা ডাঙৰলৈকে ঢোল নিৰ্মাণ কৰিছে 1500 টকাৰ পৰা 8000 টকালৈকে বিক্ৰী হৈছে ঢোলসমূহ ঢোলত চাল লগাইছে এনেধৰণে আৰু আমাৰ সাংবাদিক পলাশ ফুকনৰ এক প্ৰতিবেদন আমি আগবঢ়াম অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতে যিমানে ওচৰ চাপিছে সিমানে ব্যস্ততা বাঢ়িছে ৰাইজৰ মাজত কলা কুশলীসকলৰো ব্যস্ততাৰ সীমা নাইকিয়া হৈছে যিসকলে ঢোল নিৰ্মাণ কৰে মই তেওঁলোকৰ ওচৰত উপস্থিত আছোঁ যিহেতু ৰঙালী বিহু বুলি ক'লে ঢোলে বিশেষ গুৰুত্ব লাভ কৰে আৰু প্ৰত্যেকেই আচলতে ঢুলীয়াই নতুন ঢোল এটি কান্ধত লৈ বিহু মাৰিবলৈ ওলাই যোৱা এটা ইচ্ছা থাকে আৰু সেইবাবে যিসকল ঢোল নিৰ্মাতা আছে তেওঁলোক এইকেইদিন খুব ব্যস্ত হৈ থাকিবলগীয়া হয় কাৰণ ঢোলসমূহ বিহুৱাসকলক যোগান ধৰিব লাগিব কথা পাতিম কওকচোন কেনেকুৱা কি ঢোল এবাৰ বনাইছে ঢোল বনাইছোঁ ডাঙৰ সৰু চব বিধৰ ঢোলেই আছে মূল্যসমূহ কেনেদৰে ৰাখিছে সৰুৰ পৰা ডাঙৰলৈকে সৰু ঢোল আপোনাৰ 3500 4000 তাৰপৰা সৰু ঢোলখিনি আছে আৰু তাৰপৰা ডাঙৰ ঢোলবিলাক আপোনাৰ 7000 7500 ধৰি লওক ঢোল নিৰ্মাণ কৰোঁতে চাৱনীটোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰে ঢুলীয়াসকলে চাৱনীটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে আপোনালোকে চাৱনীৰ ক্ষেত্ৰত কি ক'ব কেনেদৰে চাৱনী আৰু খোলাটো ভাল হ'ব লাগিব দুই কঁঠালৰ খোলা হ'ব লাগিব চাৱনীটো ভাল হ'ব লাগিব তেতিয়া মাত ভাল হ'ব আপোনালোকে কি খোলা ব্যৱহাৰ কৰিছে আমাৰ চব কঁঠালৰ খোলা আছে চব কঁঠালৰ কেনেকুৱা এতিয়া অৰ্ডাৰ কেনেকুৱা গ্ৰাহকৰ সঁহাৰি কেনেকুৱা পাইছে যিহেতু বিহুলৈ আৰু মাজত বেছি দিন নাই নাই গ্ৰাহকৰ আহিলে এতিয়া ৰিপেয়াৰিং কাম আহিছে এইখিনি তাত আছে দেখাব পাৰিব আপোনালোকে বাহিৰত আছেই আৰু ঢোল এতিয়া বৰ্তমান বেছি আছোঁ চাৱনীবিলাক যে চাই কি চাৱনী থাকে তেনেকুৱা ভাগ থাকে নেকি চাৱনী ছমহীয়া বছৰীয়া 3 মহীয়া তেনেকুৱা চাৱনী হ'ব বছৰীয়া হ'লে দামটো অলপ বাঢ়ি যায় নিশ্চয় বছৰীয়া হ'লে কমিব ছমহীয়া হ'লে মানে বাঢ়ি যায় 3 মাহতো আৰু দাম বেছি কি ক'ব বিহু বুলি আহিলে আপোনালোক যিহেতু বহু ব্যস্ত হ'বলগীয়া হয় আপোনালোকৰ কেনেকুৱা লাগে ৰঙালী বিহুটি আহিলে এইটো আৰু ভালেই লাগে বিহু আহিলে আপোনালোকে আনক ঢোল যোগান ধৰে আপোনালোকে পাছে কাণত ঢোল লৈ বিহু মাৰে নাই হয়তো আমাৰ সময় নহ'লে বনাওঁতে দিন গ'ল আৰু কিন্তু বজাবলৈ সময় নাপাওঁ সময় তথাপিও মন যায় নাই ৰাতি যাওঁ হুঁচৰি লগৰবিলাকৰ লগত হুঁচৰি মাৰিবলৈ বিহু বুলি ক'লে আচলতে হুঁচৰি নামাৰিলে কেনেকৈ হয় বিহু মাৰোঁ ৰাতি আপোনালোকে আনক দিয়ে নিজেও বিহুৰ আনন্দ আমি নিজেও মাৰোঁ এয়াই হৈছে কলা কৌশলীসকলৰ আচলতে ব্যস্ততা তেওঁলোকে বিহুৱাসকলক ঢোল যোগান ধৰে তাৰ সমান্তৰালকৈ নিজেও আজৰি সময় উলিয়াই কিন্তু বিহু মাৰিবলৈ নোৱাৰে এইসকল শিল্পীয়ে গহপুৰৰ চেংমৰাৰ এইখন বিপণীত এতিয়া গ্ৰাহকে ঢোলসমূহ তেওঁলোকে অৰ্ডাৰ দিছে আৰু এইগৰাকী আচলতে ব্যৱসায়ীয়ে ঢোলসমূহ যোগান ধৰিবলৈ চেষ্টা কৰিছে গতিকে বিহু লগা এক পৰিৱেশৰ মাজত আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গহপুৰ চেংমৰাৰ পৰা এই শিল্পী আৰু খবৰ আছে সময় বিৰতি ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. আৰু ইফালে এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী বিধায়কক দোষাৰোপ কৰি লাভ নাই, যিসকলে এইটো কাম কৰিলে আলোচনাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ক'লে যে সমন্বয়ৰ কথাষাৰে জাতিটোক আঘাত দিলে। সাহিত্য সভা, শংকৰ সংঘ, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আলোচনা কৰিলে দুটা জনগোষ্ঠীৰ মাজত সমন্বয় দেখুৱাব বিচাৰিছে তেওঁলোকে। নীতি নিৰ্দেশনা দিলেহেঁতেন স্বাভিমানত আঘাত হোৱা কাম কৰিব নালাগে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মই বনোৱা নাই, গামোচাখনটো মন্ত্ৰীজনে বনোৱা নাই, বিধায়কজনে বনোৱা নাই। মিটিংখনত মাতিছে, কোনোবা সংগঠনে মাতিছে, সেই সংগঠনজনে মোকো গামোচাখন পিন্ধাই দিয়ে, মই তাত কি কৰিব পাৰোঁ? মই গামোচাখন বহুত বেছি খুলি হাতত লৈ থাকিম, ইমানেই কৰিব পাৰোঁ, তাতকৈতো বেছি আৰু কৰিব নোৱাৰোঁ। আৰু তৎক্ষণাত তেনেকুৱা এটা মুহূৰ্তত সেই কথাবিলাক মানুহৰ মনলৈও নাহে। বিভিন্নজনে আমি বিভিন্ন মঞ্চলৈ যাওঁ, বিভিন্নজনে আদৰণিজনে বিভিন্ন বস্তু পৰিধান কৰোৱায়, সেই সময়ত সেই কথাটো মনলৈও নাহে। পিছত হয়তো এইটো বিতৰ্ক হৈছে। গতিকে মন্ত্ৰী বিধায়কসকলক দোষাৰোপ কৰি লাভ নাই। দোষাৰোপ হ'ল যিসকলে এই কামটো কৰিলে তেওঁলোকে অলপ আলোচনাৰ প্ৰয়োজন আছে। মই ভাল চূড়ান্ত পৰ্যায়ত অসমীয়াৰ স্বাভিমান গামোচাক লৈ বঙালী সাহিত্য সভাই সৃষ্টি কৰা বিতৰ্কৰ সমন্বয়ৰ নামত জাতীয় আবেগ আৰু GI টেগ লাভ কৰা গামোচাৰ বিকৃতকৰণত ক্ষোভত ফাটি পৰিছে এতিয়া দল সংগঠন। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। সামাজিক মাধ্যমত সাধাৰণ কবিতা এটা লিখিলে এৰেষ্ট কৰা হয়, কিন্তু এই অসমীয়া আবেগৰ লগত খেলা কৰা ব্যক্তিক কিয় এৰেষ্ট কৰা নাই? দুমুখীয়া গামোচাক লৈ উত্তাল ৰাজ্য। প্ৰতিটো জনগোষ্ঠীৰ অংগ বস্ত্ৰৰ সুকীয়া মৰ্যাদা আছে। অংগ বস্ত্ৰ দুমুখীয়া কৰিলেই সমন্বয়ৰ বাৰ্তা নুবুজায়। আজি আমাৰ গামোচাখনে যিটো অপমান কৰা হৈছে, ঠিক সেই বাংলা গামোচাখনকো এক প্ৰকাৰ অপমানেই কৰা হৈছে। শিৱসাগৰ সদৰ থানাত গামোচা বিজতৰীয়া কৰাৰ বাবে বীৰ লাচিত সেনাই দাখিল কৰিছে এজাহাৰ। তাত কি মহৎ উদ্দেশ্য জড়িত হৈ আছে সেয়া আমি গম নাপাম। এগৰাকী সাধাৰণ নাগৰিক হিচাপে কিন্তু এয়া খুব দৃষ্টিগত হৈছে বুলি মই ক'ব বিচাৰিম। সেইখন কেতিয়াও গামোচা হ'বই নোৱাৰে, হয়তো তেওঁলোকে বেলেগ নাম দিব লাগিব তাক। তিনিচুকীয়াৰ ডুমডুমাত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দল সংগঠনৰ উত্তাল প্ৰতিবাদ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ পুত্তলিকা দাহ। আন্তৰিকতা থাকিলে অংগবস্ত্ৰ বিকৃত নকৰিলেও হয়, কিন্তু তাকে নকৰি বঙালী সাহিত্য সভাই যি কৰিলে তাক লৈ ক্ষোভত ফাটিছে দল সংগঠন। গামোচাৰ নিজৰ এটা ঐতিহ্য আছে, স্বকীয়তা আছে, যিখনক গামোচা বুলি কয়। অসমৰ মানুহ এখনৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিব লাগিব। গতিকে গামোচাৰ মৰ্যাদাত অসমৰ মাটি ৰক্ষা হ'বই লাগিব। আৰু সেই গামোচাখন পিন্ধি থকা এই দুয়োটা পক্ষকে অনতি বিলম্বে অকণো দেৰি নকৰাকৈ গ্ৰেপ্তাৰ কৰিব লাগে।
সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য ডক্টৰ অনিল শইকীয়াই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। সমন্বয় কৰিবলৈ হ'লে এটা জনগোষ্ঠীৰ অংগবস্ত্ৰ আমি ব্যৱহাৰ কৰিম, আমাৰ জনগোষ্ঠীৰ অংগবস্ত্ৰ তেখেতসকলে ব্যৱহাৰ কৰক বা সভাত তেনেকৈ দিয়ক, তেতিয়া সমন্বয় বেছি ভাল হ'ব। মাজতে কাটি দুটুকুৰা কৰি সমন্বয় ৰক্ষা কৰাৰ কিবা ইংগিত থাকিলেও কিন্তু যথাযথভাৱে প্ৰয়োগ কৰিলেহে ভাল হ'ব বুলি মই ভাবিছোঁ। সাংস্কৃতিক সমন্বয়ৰ নাম লৈ কোনোৱে যাতে গামোচাক বিকৃত নকৰে, সকিয়নি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীক আমি গৰিহণা দিছো আৰু এনে ব্যক্তিৰ হাতত যে আচলতে অসমৰ সংস্কৃতি সুৰক্ষিত নহয় সেই কথাটোৱে প্ৰমাণ হৈছে। গামোচা বৈ দেশজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা পদ্মশ্ৰী বঁটাপ্ৰাপক শিপিনী হেমপ্ৰভা চুতীয়াই বিৰোধিতা কৰিছে এই কাৰ্যক। আজি আমাৰ গামোচাখনে যিটো অপমান কৰা হৈছে, ঠিক সেই বাংলা গামোচাখনকো এক প্ৰকাৰ অপমানেই কৰা হৈছে। গতিকেলৈ দুইখন গামোচাৰ স্বাভিমান জীয়াই থাকিবলৈ অসম চৰকাৰে মানে ইয়াত সহায় কৰক আৰু এই গামোচাখন আজিৰ পৰা যাতে কেতিয়াও মানে অসমত প্ৰকাশ নাপাওক, তাৰ কাৰণে মই অসম চৰকাৰৰ আমাৰ মানে মন্ত্ৰী ডাঙৰীয়া বিমল বৰা দেৱক মই অনুৰোধ জনাইছোঁ। সমন্বয় ৰক্ষাৰ নামত অসমীয়া গামোচা বিজতৰীয়া কৰা বঙালী সাহিত্য সভাৰ বিৰুদ্ধে সকলোকে ব্যৱস্থা ল'বলৈ আহ্বান দল সংগঠন সচেতন লোকৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।